কাইলৈ হাত লাগিবৰ কাৰণে আজি বাৰীত শাক বিচাৰি আহিলোঁ। এইফালে ৰঙালাও কাটি আছে আৰু মই ৰঙালাও ছিঙি আছোঁ। তাৰপাছত ইমান দিনে ৰঙালাও যে লাগি আছিলে কলিতে গেলি যায়, কিন্তু ৰঙালাওবোৰ ৰখা নাছিলে। সেইদিনাখনি ৰঙালাওখিনি কাটি দিলোঁ, তেতিয়াৰ পৰা মানে ৰঙালাওকেইটা ৰখিছে আৰু এইফালে কেইবাকেইটা ৰঙালাও লাগি আছে, কিন্তু ডাঙৰ নাই হোৱা, ইমান এটা বৰ এটা ডাঙৰ নাই হোৱা। এইফালে এইটো ঢাকি থৈছে চুৰ কাৰণে ঢাকি থ'বলগীয়া হৈছে। আৰু কালি বিলাহী চিঙা হ'লেই, বিলাহী বেছি লগা নাই বাৰু, এতিয়া বিলাহী খাই খতম হ'লগৈ আৰু। এইফালে আকৌ দুটা ৰঙালাও পাতৰ তলত লুকাই আছিলে, দেখাই পোৱা নাছিলোঁ। আজি ৰঙালাও আগ ছিঙিবলৈ আহোঁতে এতিয়া দেখি পালোঁ। তাৰপাছত আগতে যে মায়ে হাত লাগিব কাৰণে আগতীয়াকৈ কপানো একদম কল পচলা, তাৰপাছত আকৌ বাঁহগাজ, ঢেকীয়া বুটলি থৈ দিয়ে। হাতত বোলে লাগিলে খাব লাগে। আৰু এতিয়ানো ক'ত কল পচলা পাম আৰু, এতিয়া বাৰীত যি আছে তাকে ছিঙি কিনি থৈ দিওঁ আৰু আজিলৈ বাই।